তাতে সবে মনে মনে ৰখি আছে ভাগ ওলাব পাৰে মই দেখাই আছো হেল্ল' হেল্ল' অসমবাসী ৰাইজ মিনপিয়া ফেমিলিলৈ স্বাগতম এতিয়া বাজিছে 8টা আৰু এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈছে সিহঁতে ব্ৰেকফাষ্ট কৰিবলৈ বহিছে আৰু আমি দুটা ভিডিঅ'গ্ৰাফি কৰি আছো এতিয়া বলক আমি এতিয়া ডাইৰেক্ট ব্ৰেকফাষ্ট টেবুলত আপোনালোকক লৈ যাওঁ আৰু বাকি জীপ চাফাৰীটো আপোনালোকে বহুতখিনি কিবা কিবি দেখিবলৈ পাব সকলোখিনি প্ৰচিডিউৰ আমি এই ভিডিঅ'টোতে আপোনালোকক জনাবলৈ চেষ্টা কৰিম এতিয়া বলক আমি ব্ৰেকফাষ্ট কৰি লওঁ এতিয়া আমাৰ লগৰ বাকীবিলাকে চবে ব্ৰেকফাষ্ট কৰাত লাগিছে আৰু এয়া ৰুটি চব্জি আৰু কিবা কণী বইল আৰু এয়া কি দিছে আৰু মটৰৰ ঘুগুনি ৰুটি পুৰি জলকীয়া আৰু এইটো পৰঠা নেকি নে পুৰি আমি এতিয়া ব্ৰেকফাষ্টটো কৰি পিনে আপোনাক লগ পাই আছোঁ দেই মজাকে আমি গোটেইবোৰে পেট পূজা কৰি ওলালোঁ আৰু লগতে আজি ব্ৰেকফাষ্টটো বহুত বেছি টেষ্টি আছিলে আৰু গৰম ধুনীয়া ফ্ৰেছ আছিলে আৰু আজি আমাৰ লগত থকা বিদ্যুৎহঁত আহিব নোৱাৰিলে বিদ্যুতৰ গাটো সিমান এটা ভাল নহয় কালি বহুত বেছি ঠাণ্ডা আছিলে হয়তো ঠাণ্ডাৰ কাৰণে তাৰ গাটো বেয়া হ'ল এতিয়া আমি গৈ আছোঁ কহৰা ৰেঞ্জত আহি আমি টিকটবিলাক ল'ম আৰু আপোনালোকক দেখুৱাই আছোঁ বলক আমি প্ৰথমতে টিকট কাউণ্টাৰত টিকটটো কাটি ল'লোঁ একচুৱেলি 2200 যোনটো চেণ্ট্ৰেল জ'ন হয় ইয়াৰে জ'ন ডিভাইড কৰিছে এখেতসকলে মানে গেট ৱাইজ ডিভাইড কৰিছে সেই গেটখনৰ মানে মতে আপোনাৰ টিকট কাউণ্টাৰটোত প্ৰাইচ চাই ল'ব পাৰিব আৰু তাৰপিছত আপোনালোকে কিবা এটা ৰেভিনিউ ফিজ দিব লাগিব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে তো 900 ছামথিং লৈছে টোটেল 3194 টকা লৈছে মানে 3194 ৰুপিজ লৈছে আমাৰ পৰা আৰু এতিয়া আমি গাড়ীখন ইয়াতে পাৰ্ক কৰিম আৰু পাৰ্ক কৰি আমি জিপচিত বহিম গোটেইকেইটাই আগলৈকে চাই যাওক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'বলৈ যায় আছে টিকট কাউণ্টাৰত থকা এই বৰ্ডখন দেখুৱালে আপোনালোকৰো সুবিধা হ'ব ইয়াতে কিছুমান প্ৰাইচবিলাক লিখা আছে আৰু আমাৰ গাড়ীখন পাৰ্ক কৰি এতিয়া আমি জীপত বহিলোঁ আৰু বিৰাট এক্সাইটেড আমি গৈ আছোঁ আৰু এতিয়া ওচৰত ধুনীয়াকৈ চাহ বাগিচাবোৰ ৰাস্তাটোৰ কাণে কাণে এই গছবিলাক কি মজা আৰু আজি বিৰাট এক্সাইটেড জীপত বহুত বছৰৰ পিছত উঠিলোঁ এবাৰ মানসত যাওঁতে উঠিছিলোঁ আৰু কাজিৰঙা আহিমকৈ ভাবি থাকোঁতে হোৱাই নাছিলে ফাইনেলি এবাৰ কিবাকৈ হ'ল আৰু এতিয়া আমি কাজিৰঙাৰ মেইন গেটখন সোমাম এইখন হৈছে মেইন গেট এই ইয়াতে চেকিং কৰিব বেগবিলাকত কিবা আছে নেকি মানে তাত জীৱ জন্তু কোনো ধৰণৰ ফিড কৰিব নোৱাৰোঁ খানা খুৱাব নোৱাৰোঁ তো কাকো একো নিব নিদিয়ে বেগবোৰ চেকিং হ'ব ইয়াতে তাৰপিছত আমি আগলৈ যাম এইপিনে জুম কৰি আছোঁ ৰ'ব কেমেৰাত ইমান হেৰিত নাহিব এইটো দেখিছে গড় প্ৰথম মানে কাজিৰঙাত আহি আমি দেখা পালোঁ এইটো গড় 100 ৰাইনো এইটো ভালকৈ অহা নাই দেই কেমেৰাত আৰু বাকী আমি এতিয়া আগৰ পিনে যাম আগৰ পিনে যাই আপোনালোকক কিবা কিবি দেখা পালে দেখাই আছোঁ অসম গৌৰৱ আমাৰ জীপ চাফাৰী এতিয়া ষ্টাৰ্ট হৈছে আৰু এইপিনে বহুত গড় আছে বা দূৰত আছে কেমেৰাত জুম কৰিব নোৱাৰোঁ মোবাইলৰ কেমেৰাত আৰু বাকী আমি এতিয়া ওচৰত যদি কিবা দেখা পাওঁ তেতিয়াহ'লে আপোনালোকক দেখাই যাম এয়া আপোনালোকে দেখা পাইছে আমাৰ এতিয়া জীপ চাফাৰী ষ্টাৰ্ট হৈছে আগত এখন জিপচি যাই আছে আৰু পিছপিনে জিপচি আহি আছে আৰু পিছপিনে আৰু কিছুমান জিপচি ৰিটাৰ্ণো হৈ আছে বাকী আমি এতিয়া ভিডিঅ'গ্ৰাফি কৰি আপোনালোকক দেখাই আছোঁ আৰু সকলোখিনি এক্সপিৰিয়েঞ্চে আপোনালোকক দেখাই যাম সকলোখিনি এক্সপিৰিয়েঞ্চ গতিকে ভিডিঅ'টো আপোনালোকে আগলৈকে স্কিপ নকৰাকৈ চাই যাওক এয়া বহুত হৰিণা আছে দেই ইয়াতে শিং থকা হৰিণা কোনটো এইটো শিং থকা হৰিণা এইটো হৰিণ একেবাৰে আমাৰ ওচৰতে আছিলে একদম জীপখনৰ কাষতে এতিয়া এফালে গুচি গ'ল আমি দেখিছোঁ এইটো গোৱালা সাপ চাগে গোৱালা সাপ বুলি কয় নেকি এইটো কমেণ্ট কৰি জনাব দেই আপোনালোকে কি হয় লাইভ দেখাই আছোঁ আপোনালোকক কাজিৰঙাৰ দৃশ্য এয়া ফটো ক্লিক কৰিছিলে আৰু মাজতে কৈ দিওঁ আপোনালোকক একেবাৰে ভইচটো দিছোঁ আমি ধেমালি কৰি গৈ আছোঁ যদি মাজতে কিবা কৈছোঁ একো বেয়া চেয়া নাপাব দেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আমি ভাৰ্চুৱেলি এটা টুৰ দি আছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কৰ যাতে আপোনালোকে আমাৰ লগতে এনজয় কৰি যাব পাৰে বস্তুটো প্ৰথমতে দেখাই নাপাওঁ পিছতহে দেখা পাওঁ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে আহিবলৈ আপোনালোকৰ মন নাযায়নে এইখন নাও চাওক গাইছ নাও পাৰ্ক কৰি থৈ দিছে আৰু আমি এতিয়া জংঘলৰ ভিতৰৰ পিনে যাই আছোঁ গাইজ ভিতৰৰ পিনে যাই আছোঁ এই পিনে যাব লাগিব আমি আগত বহুত কেইখন গাড়ী যাই আছে জিপচি আৰু বাকী জিপচিবিলাক ঘূৰিও আহি আছে এয়া বগলী ভণ্টি আৰু এজাক চৰাই এনেকৈ উৰি আহি আছিলে এইপিনেৰে বগলী ভণ্টি
কি ধুনীয়া সুন্দৰ পৰিৱেশ বেলেগ চৰাইও আছে ইয়াতে পুৰা আৱাজ আহি আছে এই বহুত কিবা কিবি আছে কেমেৰাত আপোনালোকে দেখা নাপায় যেতিয়া আপোনালোকে নিজে আহিব তেতিয়া দেখা হ'ব দেই গাইছ আমি বহুত নেদেখা কিবা কিবি জীৱ জন্তু চৰাই চিৰিকটি দেখা পালোঁ যিবোৰ নৰ্মেলি দেখা নাপায় হাঁহৰে বহুতকেইটা প্ৰজাতি দেখা পালোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে আহি হয়তো ৰাতিপুৱাই অহা হ'লে আৰু বেছি এয়া বগৰী লাগি আছে পকা বগৰী দেই গাইজ বাট ইয়াতে নামিব নোৱাৰোঁ বেছি চৰাইৰ মাতবিলাক আহি আছে বাট চৰাইবিলাক এয়া দল ঘাঁহবিলাক ইয়াতে যদি কিবা জীৱ জন্তুৰ মানে ছবি আছে বা ৰখি আছে তেতিয়াও আমি গম নাপাম দেই সেইকাৰণে ইয়াতে ৰখা এলাও নাই আৰু আমি এতিয়া বহুত ধূলি বালিৰ মাজেৰে যাই আছোঁ এনেকৈ জংঘল চাফাৰীত এইটো এটা হৰিণা দেখিছে আপোনালোকে ঘাঁহ খাই আছে আৰু এনেকুৱা বহুতকেইটা হৰিণা আমি দেখা পাই আহিছোঁ আৰু এয়া দল ঘাঁহবিলাক আৰু এয়া জিপচিবিলাক আহি আছে কিছুমান আৰু আমি যাই আছোঁ আমি একচুৱেলি ৰাতিপুৱা ব্ৰেকফাষ্ট কৰাৰ পিছতে টিকট কাউণ্টাৰত আহিছিলোঁ আৰু টিকট কাউণ্টাৰত আহি আমি টিকট কাটিলোঁ টিকট কটালৈকে আপোনালোকে ভিডিঅ'বিলাক সকলো চালে নিশ্চয় স্কিপ কৰা নাই যদি আৰু তাৰপিছত এতিয়া আমি জংঘল চাফাৰী কৰি আছোঁ ৰাস্তা বহুত বেয়া হয় বেয়াটো অভিয়াছলি হ'ব কাৰণ জংঘল চাফাৰী হয় আৰু ইয়াতে আমি এতিয়া জংঘলৰ মাজে মাজে বহুত কিবা কিবি জীৱ জন্তু দেখা পালোঁ আৰু আপোনালোকক দেখাই আছোঁ আমি আৰু সময় হৈছে এতিয়া 10টা বজাৰ পৰা আৰু কিমান টাইম আমি জীপ চাফাৰী কৰিব লাগিব সেইটো এতিয়ালৈকে গম নাপাওঁ আমি গতিকে আপোনালোকক সকলোখিনি আমি জনাই যাই আছোঁ শেষলৈকে ব'লক এতিয়া আৰু আগবাঢ়োঁ আমি গাইছ এইবিলাক হাতীৰ গু হয় হাতীৰ গু আছে মানে হাতীও আহে ইয়াতে জংঘলৰ মাজে মাজে আমি এনেকৈ জীপ চাফাৰী কৰি আছোঁ আৰু আমাৰ কেমেৰা অফ কৰা নাই আমি আৰু কিবা এটা দেখাৰ অপেক্ষাত আমি এনেকৈ কেমেৰা অন কৰি যাই আছোঁ আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰি আছোঁ চাই যাওক ৰাইজ কাজিৰঙাৰ কাষতে লাগি থকা এয়া পাহাৰবিলাকো আমি এতিয়া দেখিবলৈ লৈছোঁ এয়া আপোনালোকে দেখা পাইছে জংঘলৰ দাঁতিৰ কাষৰীয়া এয়া পাহাৰ আমি সেইপিনেৰে যাই আছোঁ এতিয়া আগবাঢ়ি যাই আছোঁ এইটো ৰাস্তাৰে আৰু ভালেখিনি আগত যোৱাৰ পিছত আমি ষ্টপেজ ল'ম জংঘলৰ মাজতে আপোনালোককো সকলোখিনি দেখাই যাই আছোঁ দেই ৰখি আছে আৰু আমিও চাওঁ এতিয়া কি দেখা পাইছে তেখেতসকলে গতিকে আপোনালোককো দেখাই আছোঁ আমি সন্মুখত নদী টাইপৰ এটা আছে গতিকে কিবা আচ্ছা এইবিলাক হয় ইগল টাইপৰ চৰাই এইবিলাক কলা কলাবিলাক হাৰ্টগিলা নে ইগল টাইপ হাৰ্টগিলা চাগে দাদাই জানিব দাদা কোটা নহয় কিবা কিবি চৰাই আছে ইয়াতে শৰালি হাঁহ এটাও আছিলে এইটো শৰালি হাঁহ চাগে মৰি গ'ল এই বগলীৰ লগত কিবা কিবি কলালি দহি বৰা নে কিবা বুলি কয় আছে চৰাই এটা হৈ আছে কি ধুনীয়া পৰিৱেশ আৰু এয়া আমি আগবাঢ়ি যাই আছোঁ এতিয়া বহুত টাইম হ'ল আমি একো জীৱ জন্তু দেখা নাই ইয়াতে জীৱ জন্তুবিলাক হৈ গ'ল নেকি 10টা বাজি গ'ল ন সেইকাৰণে টাইমটো অলপ লেট হৈ গ'ল আপোনালোকে এইপিনে যদি আহে তেতিয়াহ'লে অলপ ৰাতিপুৱা সোনকালে আহিবলৈ চেষ্টা কৰিব দেই অলপ আহি পিনে বহুতকেইটা হৰিণাই ঘাঁহ খাই আছিলে বাকী আৰু কিবা দেখা পাইছে ইয়াতে ৰখাইছিলে দেখা পাই পিনে আমি এতিয়া যাই আছোঁ আৰু আগপিনে এইটো গড় আছিলে এটা পিছপিনে প্ৰথমতে আমি এইপিনে যাব লাগিব এইপিনেৰে আৰু এনেকৈ ঘূৰি আহি এইটো ৰাস্তাৰে আমি আগবাঢ়িব লাগিব বাকী আপুনি সেইপিনে দেখা পাইছিলোঁ এটা গড় ঘাঁহ খাই আছিলে বাট ইমান ভিজিবিলিটি নাছিলে সেইকাৰণে আপোনালোকক ভিডিঅ'গ্ৰাফী দেখুওৱা নহ'ল হাতীৰ গু বহুত আছে দেই এইবিলাক চব হাতীৰ গোবৰ হয় এইবিলাক বহুত চৰাই আছে কলা কলা চৰাইবিলাকে যেনেকৈ কিবা মিটিংহে পাতিছে এনেকৈ বহি থাকে মিটিং পতাৰ নিচিনা এই বাহিৰত বহুত চৰাই আছে এইপিনে এইবিলাক বহুত চৰাই আছে পিছপিনে
এয়া এটা ভিউ পইণ্ট আহি আছে সন্মুখত, গ্ৰীণ কালাৰৰ ঘৰ এটা আছে আৰু তাত আমি অলপ সময় ৰখিম, অলপ সময় ৰখি ফটোগ্ৰাফী কৰিম। আমি ফাৰ্ষ্ট ভিউ পইণ্টটো আহি পাইছোঁ, এইটোত আমি এতিয়া ওপৰত যাম। ওপৰত এলাও নাই চাগে। আৰু ইয়াত লিখা আছে পোষ্টাৰ, ইয়াতে আপোনালোকে ফটোগ্ৰাফী কৰিব পাৰে। নামি লওঁ, আপোনালোকক দেখাই আছোঁ নামি পিনি দেই। য'ত আমি আহি আছোঁ এতিয়া বৰ্তমান, আৰু ইহঁতে ফটোগ্ৰাফী কৰি আছে আৰু বহুত ধুনীয়া এটা পৰিৱেশ। এইখিনি ঠাইত জীৱ জন্তু নাহে চাগে, সেইকাৰণে ইয়াতে এলাও কৰে। আৰু ইয়াতে বনৰক্ষীৰ এটা পোষ্ট আছে, চেক পোষ্ট আছে। বাকী ইহঁতে ফটোগ্ৰাফী কৰি আছে এনেকৈ। আৰু এইটো দূৰবীণ আমি গাড়ীখনৰ মানুহজনৰ পৰা লৈ লৈছোঁ আৰু ইহঁতে ফটোগ্ৰাফী কৰি আছে বহুত ধুনীয়া কৰি। আৰু এয়া সূৰ্যৰ পোহৰ আজি পূৰা একদম টেখৰ হয়, বহুত জোৰ কৰি ওলাইছে, গতিকে ভাল লাগিছে, বেছি ঠাণ্ডা নাই দেই। এইটো ৰেঞ্জৰ পৰা আগবাঢ়িলোঁ আৰু আগবাঢ়ি এতিয়া আমি আৰু এগেইন ফৰেষ্টৰ পিনে যাই আছোঁ। আৰু ইয়াতে আমি ফটোগ্ৰাফী কৰিলোঁ। ইনষ্টাগ্ৰাম আইডিত জানেই আপোনালোকে, ইনষ্টাগ্ৰাম আইডিত আপোনালোকে চেক কৰিব পাৰে ফটোগ্ৰাফীবিলাক। আৰু বাকী সেয়া বহুত সুন্দৰ পৰিৱেশ এতিয়া, আৰু ৰ'দ ওলাইছে, গতিকে ভাল লাগিছে, বেছি ঠাণ্ডা নাই আজি। পিনে এটা গড় দেখিছিলোঁ আমি ওপৰত। দাদা ৰখাই দিব অলপ, অলপ ৰখাই দিব, ৰখাই দিয়ক দাদা, ৰখাই দিয়ক। এইটো এটা গড় দেখিছে, কি ধুনীয়া গড় হয়। ঘাঁহ খাই আছে, পানী খাই আছে গড়টো, জনাব আপোনালোকে। ধুনীয়া হয় দেই, আমাৰ অসমৰ গৌৰৱ। আৰু এইখিনি আগবাঢ়ি গৈ আছোঁ, আৰু এতিয়া আৰু কিবা দেখা পালে আপোনালোকক জনাই আছোঁ। ইয়াৰ জংঘলৰ মাজত ঘৰ, বনৰক্ষীৰ ঘৰ, ইয়াতে তেখেতসকলে চাই থাকে। অবজাৰ্ভেশ্যন এৰিয়া হয় এইবিলাক। আৰু এইপিনেও জংঘল, চাৰিওপিনে তেখেতসকলে চাই থাকে আৰু এনিমেলৰ মুভমেণ্টবিলাক জনায়, কাৰণ আমি যাতে ছেফ থাকোঁ তাৰ কাৰণেও তেখেতসকলে ধ্যান দিয়ে। কিবা চৰাই হয়, বহুত ধুনীয়া। ৰাজহাঁহ নেকি দাদা এইবিলাক? অঁ, এটাক কিবা পেলিকান বুলি কয় দেই। ধুনীয়া হয়, বহুত ধুনীয়া হয়, মানে ৰাজহাঁহৰ নিচিনাই হয়, তাত বহুত ধুনীয়া হয়। এয়া আমি পেলিকান কেইটাকো এতিয়া পাৰ কৰি আহিলোঁ, আৰু এয়া আমাৰ পিছপিনে এখন গাড়ী আহি আছে, জিপচি। আৰু আমি এতিয়া জংঘলৰ পিনে আগবাঢ়ি যাই আছোঁ, আৰু জংঘলৰ মাজে মাজে খুব ধুনীয়া পৰিৱেশ। আচ্ছা, এইকেইটা সৰু সৰু কাছ আছে দেই, দেখা পাইছে চাগে নিশ্চয় আপোনালোকে ভিডিঅ'টোত। এইডাল গছত আছে, দুটা নহয় বহুত কেইটা আছে, 4টা আছে। কি কাছ দাদা? কি কাছ? ঘোঁৰা কাছ। বাকী এইপিনেও আছে কাছ, 3টা আছে এইপিনে, 3টা আছিলে। এইপিনে দেখা পাইছা পিছফালৰটোত? এইপিনে আছে, এইডালে চাই আছিলোঁ মই। গোটেইকেইডালতে আছে কাছ। আপোনালোকক যে কাছকেইটা দেখাইছিলোঁ ৰাইজ, এইবিলাক বহুত কাছ আছে দেই ইয়াতে, বহুত কাছ আছে। দাদা ৰখাব নেকি এবাৰ? দাদা ৰখাবচোন। এইকেইটা কাছৰ পোৱালি হয় দাদা। এইপিনেও আছে কাছ বহুত কেইটা, আপোনালোকে ভিডিঅ'গ্ৰাফীত চাগে নিশ্চয় দেখা পাইছে। ঘোঁৰা কাছ হয়, সকলোখিনি ঘোঁৰা কাছ হয়। আমি এইপিনেৰে আহি আছিলোঁ, ধৰা কাছ হয়, ধৰা কাছ। এইটোৰ চাইজটোৱে এনেকুৱা হৈ থাকে, ইয়াতকৈ ডাঙৰ নহয়। চাওক গাইজ, এইপিনেও আছে এইডাল। কাছখিনি চাই আমি এতিয়া আগপিনে যাই আছোঁ। আগপিনে যাই আৰু আমি কিবা দেখা পালে আপোনালোকক দেখাই আছোঁ। এইপিনে কিবা ওলাইছে আৰু তেখেতসকলে চাই আছে ৰখি। চাওক কি চাই আছে, মানে গভৰ্ণমেণ্টে সেইটো হেৰি নকৰে। আছিলে বাঘ চাক কিবা ওলাইছিলে চাগে। কিবা ওলাইছে চাগে, আমি এতিয়া চাব যাই আছোঁ দেই। এয়া মনিটৰ লিজাৰ্ড, বহুত ধুনীয়া। এইপিনে দূৰত এটা হাতী আছে আৰু হৰিণাবিলাকো আছে ওচৰত, বাট ইমান জুম কৰিব নোৱাৰি গাইজ।
জেগাখিনি নালাগিছে ইয়াতে তোমাৰো থাকিব পাৰি কিবা যিডালহে জংঘল ইমান ডাঙৰ ডাঙৰ জংঘল দৌৰি আছিলে এইকাৰণে ৰখাইছিলে গাড়ীবিলাক আৰু এতিয়া আৰু আগপিনে দেখিছে গাড়ীবিলাক ৰখাই থৈ দিছে এনেকৈ কিবা দেখিছে চাগে আমিও চাই যাওঁ কি আছিলে হৰিণাৰ কলিং কৰিছে মানে টাইগাৰ অহাৰ সংকেত টাইগাৰ অহাৰ সংকেত গতিকে সেইকাৰণে অলপ গাড়ীবিলাক ৰখিছে চ' বাঘ অহাৰ মানে সম্ভাৱনা আছে সেইকাৰণে গাড়ীবিলাক ৰখি আছে এনেকৈ চাবলৈ মানে এলাৰ্ট কৰিছে আৰু সকলোকে চাওঁ আমিও এতিয়া ৱেইট কৰি আছোঁ অলপ সময়ৰ কাৰণে এনেই কৈছোঁ ক'ত ওলাইছে তাৰমানে এনেই চিঞৰিছে এইবিলাক এনেই চিঞৰিছে মই এতিয়া ক'ম এই দাঁত নৰসিঙা হৈছে ফোনটোৰে ফটো ভিডিঅ' কৰি আছিলে কোন কিয় দেখিছে নেকি নহয় এই হৰিণা চৰিণা যে বাকী এই হৰিণা এটা শুই আছে ইয়াতে কিবা আছে নেকি এইটো হৰিণা এটা ভিডিঅ' কৰি আছোঁ ইয়াতে চবে মনে মনে আছে ইয়াতে চবে মনে মনে ৰখি আছে বাঘ ওলাব পাৰে হৰিণাবোৰে চিঞৰি আছে আমাক কথা ক'ব হাক দিছে গাইজ ওলাব পাৰে বাঘ যদি ওলাই দেখাব চেষ্টা কৰিম তাৰে আগত আমি বাচি ল'ব লাগিব এই কোনোবা ফালৰ পৰা জাপ মাৰি দিয়ে বুলি ভয় লাগে ইয়াৰ পৰা যোৱাটো ভাল হ'ব নেকি ঘপককৈ যদি বাঘে জাপ মাৰি দিয়ে দিগদাৰ হৈ যাব এটেক কৰিব পাৰে ইয়াতে এটেক একচুৱেলি কিবা সম্ভেদ পাইছিলে সেইকাৰণে আমি চোৱাৰ মাথা মাৰি আছিলোঁ আৰু ৰখিলোঁ অলপ সময় কিন্তু একো দেখা নাপালোঁ ভাগ্য লাগিব ন থাকিবলৈ আৰু আমাৰ একচুৱেলি লেট হৈ গৈছে সেইকাৰণে অলপ দিগদাৰ হ'ল সোনকালে আহিব লাগে সেইকাৰণে বাকী চাওঁ আগত কিবা দেখা পালে আপোনালোকক দেখাই আছোঁ এই বহুত দূৰৰ এটা পানীৰ মাজত হাতী দেখা পাইছোঁ আমি গাইজ এইটো আপোনালোকে চাগে নিশ্চয় দেখা পাইছে পানীৰ মাজত আছে পানীৰ মাজত নাই পানীৰ কাষত আছে পানীৰ মাজত আছে পানী খাই আছে হাতীটোৱে এই হৰিণবিলাকতো আমি দেখাই পাওঁ এইবিলাকো হৰিণ আহিছে হৰিণ আছে ইয়াতে কাজিৰঙা এইটো হাতী দেখা পাইছেনে ৰাইজ লাহে লাহে খোজ কাঢ়িব এয়া চৰাই কিবা শব্দ শুনিছে নিশ্চয় আপোনালোকে সেইপিনে এটা হৰিণা পাৰ হৈছিলে কিবা দেখিছে চাগে এইবিলাক ইমান ধুনীয়া চাফা হৈ আছে আৰু এয়া আপোনালোকে দেখা পাইছে এই মেটেকা ফুল আৰু ইপিনেও পানী আৰু পানীত এতিয়া এইবিলাক বহুত বেছি চৰাই আছে ইয়াত পানীৰ মাজত বহুত আছে হাঁহ আছে ইয়াতে এইবিলাক কেমেৰাত ইমান ভালকৈ অহা নাই গাইজ ইয়াতে আমাক এতিয়া ৰখাব অলপ সময় বিশ্ৰাম কৰাব ইয়াতে আৰু ইয়াৰ পৰা আমাৰ যাত্ৰা এণ্ডিং হৈ আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ কেনেকুৱা লাগিল ভিডিঅ'বিলাক জনাব দেই আমি কাজিৰঙা নেশ্যনেল পাৰ্ক ভিজিট কৰি আমি দেখালোঁ আপোনালোকক বহুতখিনি ভিডিঅ' আৰু দেখাবলৈ চেষ্টা কৰিলোঁ একচুৱেলি আৰু বাকী আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে যদি ভাল লাগিলে প্লিজ লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু নটিফিকেশ্যন বেলটো প্ৰেছ কৰি দিব বুলি আশা কৰিলোঁ আজিলৈকে সামৰিছোঁ জয়